গোগামুখত তাবুৰাম টাইট সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল উদ্বোধনীৰ লগতে তাবুৰাম টাইট সোঁৱৰণী সাহিত্য বঁটা প্ৰদান অনুষ্ঠান শুক্ৰবাৰে গোগামুখৰ আবতানী লট্টা কৃষ্টি ভৱনত বিশিষ্ট ভাষাবিদ মিচিং ভাষাৰ পিতৃস্বৰূপ অধ্যাপক তাবুৰাম টাইটদেৱৰ স্মৃতিত গোগামুখস্থিত তেখেতৰ সমাধি ক্ষেত্ৰত তাবুৰাম টাইট সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল অসম চৰকাৰৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হয়। তাবুৰাম টাইটদেৱৰ ৮৩ সংখ্যক জন্ম দিৱসত তাবুৰাম টাইট স্মৃতি ন্যাসৰ সৌজন্যত শুক্ৰবাৰে শুভ উদ্বোধন কৰা হয়। এই শুভ উদ্বোধনী অনুষ্ঠানটিত প্ৰয়াত বিদ্বানগৰাকীৰ সোঁৱৰণীত কেইবাটাও সাহিত্য বঁটা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ লগতে বঁটা প্ৰদানৰ অনুষ্ঠানো আয়োজন কৰা হয়। লগতে অনুষ্ঠানত তাবুৰাম টাইটদেৱৰ কৰ্মৰ জীৱনীৰ ওপৰত আলোচনা কৰাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। উক্ত অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰ, মাজুলীৰ বিধায়ক ভুৱন গাম, MSCৰ CEM পৰমানন্দ চাইঙা, MSCৰ অধ্যক্ষ সুনীল পেগুৰ লগতে জিলা আৰু ৰাজ্যৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল, বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি আৰু ৰাইজ উপস্থিত থাকে। বাতৰিৰ সৈতে পল্লৱী হাজৰিকা দলে জোনাই বাৰ্তা। ভাষাবিদ, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসনৰ লগতো জড়িত বৰেণ্য ব্যক্তি তাবুৰাম টাইট তেখেতক গোগামুখতে সমাধিস্থ কৰা হৈছে আৰু তেখেতৰ সমাধিৰ কাষতে আমি তেখেতৰ স্মৃতিত এটা পুথিভঁৰাল আৰু এটা যাদুঘৰ আজি আমি উন্মোচন কৰিলোঁ, মুকলি কৰিলোঁ। তেখেতৰ ব্যক্তিগত কিতাপখিনি ইয়াত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি ইয়াত এটা পুথিভঁৰাল, যিটো পুথিভঁৰালত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ যিখিনি প্ৰকাশিত গ্ৰন্থ, সেই গ্ৰন্থসমূহ ৰখা হৈছে। লিংগুইষ্টিক্স বুলি আমি যাক কওঁ যে ভাষা বিজ্ঞানৰ গ্ৰন্থসমূহৰ সংগ্ৰহ কৰি ৰখা হৈছে। তাৰোপৰি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ ওপৰত যিসকলে গৱেষণা কৰিব বিচাৰে তেওঁলোকৰ সহায়ক হোৱাকৈ সেই কিতাপসমূহ সংগ্ৰহ কৰি ৰখা হৈছে। ইয়াতে এটা শিশু পুথিভঁৰালৰ এটা অংশ থাকিব। পুথিভঁৰালটো আজি আমি মুকলি কৰোঁ। তাৰোপৰি ইয়াত এটা যাদুঘৰ তেখেতৰ ওপৰত, কাৰণ তেখেতৰ যি জীৱনৰ যাত্ৰা সেইটো সকলোৰে কাৰণে অনুকৰণীয়। গুণাসুতিৰ এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়, কলিকতা, দিল্লী হৈ লণ্ডনৰ এখন বিশ্ববিদ্যালয়লৈকে তেখেতৰ যিটো যাত্ৰা, সেই যাত্ৰাত খুব অনুপ্ৰেৰণাদায়ী। গতিকে আমি যাদুঘৰলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আনি তেখেতৰ এইটো প্ৰদৰ্শন কৰাই আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলকো অনুপ্ৰাণিত কৰাৰ কাৰণে আমাৰ ইয়াত এটা প্ৰচেষ্টা থাকে। পুথিভঁৰালটো পৰিচালনা কৰাৰ কাৰণে তাবুটাই ন্যাসৰ গোগামুখ মহাবিদ্যালয়ৰ লগত এটা বুজাবুজি কৰিছে। গতিকে গোগামুখ মহাবিদ্যালয়ৰ তত্বাৱধানত এই পুথিভঁৰালটো থাকিব। দূৰণিবতীয়া কোনো গৱেষক ছাত্ৰ ছাত্ৰীয়ে আহি পিনে যদি গোগামুখতে থাকি অধ্যয়ন কৰিব বিচাৰে, তেখেতসকলৰ কাৰণে ইয়াত এটা অতিথিশালাও আছে। অতিথিশালাত থাকি তেওঁলোকে যিমান দিন তেওঁলোকৰ গৱেষণাৰ কাম কাজ আছে, ইয়াতে থাকি তেওঁলোকে পঢ়া শুনা কৰিব পাৰে। আজি কেৱল গোগামুখবাসীৰ কাৰণেই নহয়, সমগ্ৰ অসমৰ কাৰণে এটা উল্লেখযোগ্য দিন। আৰু তাবুৰাম টাইটদেৱ কেৱল মিচিং সম্প্ৰদায়ৰে নহয়, তেখেত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন ভাষাবিদ আছিল। তেনে এজন ভাষাবিদৰ স্মৃতিত গঠিত তাবুৰাম টাইট স্মৃতি ন্যাস, এই ন্যাসৰ উদ্যোগত আজি গোগামুখত আবতানী লট্টাত তাবুৰাম টাইট স্মৃতি সংগ্ৰহালয় আৰু পুথিভঁৰাল উন্মোচিত হৈছে। আৰু বিশেষভাৱে এইটো তাবুৰাম টাইট স্মৃতি ন্যাসৰ উদ্যোগত হৈছে। বিশেষভাৱে মই ন্যাসক ধন্যবাদ দিয়াৰ উপৰিও বিশেষভাৱে সভাপতি ডাঃ ৰণোজ পেগু ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত যিটো সংগ্ৰহালয় স্থাপন কৰা হৈছে, এই সংগ্ৰহালয়ত তাবুৰাম টাইটদেৱৰ জীৱনৰ লগত সম্পৰ্ক সকলো সামগ্ৰী সংৰক্ষিত হৈছে।